প্ৰাক্তন বিধায়ক লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ থলগী খিলঞ্জীয়া ৰাইজ দল সংগঠনৰ প্ৰতিনিধিবৰ্গ আজি মই সদৌ গুৱাহাটীৰ পৰা আহি আছোঁ ৰাস্তাত কেৱল এটা জনঢল ইফালেই লুইতখন বৈ থকাৰ দৰে বৈ আহি থকাহে দেখা পালোঁ খুব সুন্দৰ পৰিৱেশ ভাল লাগিছে যে অসমীয়া ৰাইজে অসমৰ থলগী ৰাইজে সাংস্কৃতিক জাতীয়তাবাদৰ যে আমাৰ বিকল্প নাই এই কথাষাৰ লাহে লাহে বুজি উঠিছে আৰু গণশিল্পীজনাৰ যি ত্যাগ তেওঁৰ যি চেতনা আপোনালোকৰ মাজত আমাৰ মাজত বিলাই থৈ গ'ল এই কথাখিনি যদি অসমীয়া ৰাইজে সময়ত অনুধাৱন কৰে অনুভৱ কৰে তেওঁৰ পথেৰে যদি তেওঁৰ চিন্তাৰে যদি আমি জাতিটোৰ ভৱিষ্যতৰ কথা অনুধাৱন কৰোঁ তেতিয়াহ'লে নিশ্চয় অসমীয়া জাতিটো আমি বচাই ৰাখিব পাৰিম আমাৰ উত্তৰ পুৰুষৰ কাৰণে মোক দুআষাৰ খবৰ দিয়াৰ কথাটো হয়তো বহুতে গম পোৱা নাই যে মোক হয়তো চিনিও পোৱা নাই মোৰ নাম সঞ্জীৱ বৰা মই পেছাত এজন অধিবক্তা সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই ৰাজ্যিক সভাপতি গণশিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়াৰ লগত মোৰ 2016 চনমানৰ পৰা চিনাকি আছিলে মোৰ ইয়াতে উপস্থিত থকা ককাইদেউ সুৰেন্দ্ৰ খদিয়া ডাঙৰীয়াই মোক পৰিচয় কৰাই দিছিলে মই তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ তেখেতৰ তেজত উঠিছে পিৰণি গীতটোৰেই তেওঁৰ লগত মোৰ প্ৰথম সংযোগ ঘটিছিলে গীতটো মই লিখি দিছিলোঁ তেখেতক তাৰ পৰা একাধাৰে তেখেতে বৰঘৰত সোমাইছে বিদেশী বঙালী নিৰ্বাচন আকৌ জয়াই অসম বনগুটি অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ বা তেখেতক